চিৰাঙৰ কাকৰা গাঁৱৰ ৰাভাপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ৰাভাপাৰাৰ কোজিয়ানৰ ওপৰত থকা কাঠৰ দলঙৰ পৰা পৰি স্কুটিসহ নিখোজ এগৰাকী যুৱতী। যুৱতীগৰাকীৰ লগত থকা কণমানি শিশু আহত অৱস্থাত উদ্ধাৰ। ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিখোজ হোৱা যুৱতীগৰাকী তেজপুৰ ঢেকিয়াজুলিৰ জোনমণি ৰাভা। জোনমণি ৰাভাৰ বয়স 18 বছৰ। ইপিনে উদ্ধাৰ হোৱা শিশুটিৰ নাম বিদিশা ৰাভা। শিশুটিৰ বয়স 2 বছৰ। বায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল জোনমণি। বৰ্তমান আহত বিদিশা ৰাভাক বিদ্যাপুৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইয়াত দুৰ্ঘটনা হৈছে আমাৰ এই ব্ৰিজখন মানে ইয়াৰ পৰা ব্ৰিজৰ পৰা মানে স্কুটি আৰু ছোৱালী এখন পৰি গৈছে। দুজন ছোৱালী, এজন সৰু বাচ্চা। তাৰপিছত স্কুটি আৰু যিটো 18 বছৰ ছোৱালী আছে সেইটোতো পোৱা নাই এতিয়ালৈকে। বাচ্চাটো মই পালোঁ তেখেতে এই ব্ৰিজৰ একদম লাষ্ট পৰাৰত উদ্ধাৰ কৰিলোঁ। না দেখা নাই, এজনে চিলাই আছিল। হয়, মই পথাৰত মানে আলি বান্ধি আছিলোঁ। তাৰপিছত এই মাতাৰ পিছত মই আহিলোঁ। অহাৰ পিছত দেখা পালোঁ যে বাচ্চাটো ভাহি যাই আছে। মই উদ্ধাৰ কৰিলোঁ। বাচ্চাটো ভালে আছে। হস্পিটেলত নিয়ে মানে লৈ পেলাই আনিলে। ভালে আছে এতিয়া বৰ্তমান। চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ, দৈনিক অগ্ৰদূত ডিজিটেল।